নমস্কাৰ ৱেলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে মই আজি কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ MCQ আনিছোঁ আৰু এইকেইটা আহিব লগা সকলোবিলাক গভৰ্ণমেণ্ট এক্সামৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ হয় গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাব কিয়নো মই বহুত কেইটামান বাছি ইম্পৰ্টেণ্ট মই MCQ আনিছোঁ এতিয়া প্ৰথম প্ৰশ্নটোত সুধিছে হুইচ আহোম কিং শিফটেড দ্য কেপিটেল ফ্ৰম গড়গাঁও টু ৰংপুৰ গতিকে আহোমৰ কোনজন ৰজাই যি আহোমৰ ৰাজধানী সেই ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ শিফ্ট কৰিছিল অপশ্যন এত দিয়া আছে ৰুদ্ৰসিংহ নেকি য়েছ ৰুদ্ৰসিংহই গড়গাঁৱৰ পৰা ৰংপুৰলৈ আহোমৰ ৰাজধানীটো শিফ্ট কৰিছিল আৰু এই যি ৰুদ্ৰসিংহ তেখেতে তেওঁ মৰমৰ মাতৃ যি জয়মতী সেই জয়মতী কুঁৱৰীৰ স্মৃতিত ৰংপুৰত জয়সাগৰৰ পুখুৰী খন্দাইছিল জয়সাগৰ নামৰ কি খন্দাইছিল এটা পুখুৰী খন্দাইছিল আৰু এই জয়সাগৰ পুখুৰীটো পাৰতে জয়দৌল নামৰ এটা মন্দিৰো নিৰ্মাণ কৰিছিল কি নিৰ্মাণ কৰিছিল জয়দৌল আৰু এই যে ৰুদ্ৰসিংহ এই ৰুদ্ৰসিংহই 1703 চনত নামদাঙত শিলৰ সাঁকো নিৰ্মাণ কৰিছিল শিলৰ সাঁকো ঠিক আছে আৰু এই ৰুদ্ৰসিংহৰ দিনতে আমাৰ যি বিহু সেই বিহুক ৰাজকীয় পৃষ্ঠপোষকতা দিয়া হৈছিল দেই আৰু লগতে এই যি ৰুদ্ৰসিংহই খৰিকটীয়া আৰু যি মেটেকা আলি সেই দুটা আলি নিৰ্মাণ কৰিছিল গতিকে এই আনুষংগিক কথাকেইটাও আপোনালোকে মনত ৰাখিব এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যন ইয়াতে সুধিছে দ্য ফাৰ্ষ্ট ৰেবিলিয়ন ইন আছাম এগেইনষ্ট ব্ৰিটিছ ৰুল 1828 was led by whom গতিকে 1828 চনত অসমৰ কোনে প্ৰথমে ব্ৰিটিছ ৰুলৰ এগেইনষ্টত ৰেবিলিয়ন আৰম্ভ কৰিছিল মণিৰাম দেৱান নেকি নহয় গমধৰ কোঁৱৰ য়েছ গমধৰ কোঁৱৰে আৰম্ভ কৰিছিল এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 3 ইয়াতে সুধিছে হুইচ ডিষ্ট্ৰিক্ট অফ আছাম has the highest literacy rate according to the 2011 census গতিকে 2011 চনৰ সেন্সাস অনুসৰি আমাৰ যি অসম সেই অসম ৰাজ্যখনৰ আটাইতকৈ বেছি লিটাৰেসি ৰেট থকা ডিস্ট্ৰিক্টখনৰ নাম কি কামৰূপ মেট্ৰপলিটান নেকি য়েছ অপশ্যন এটোৱে শুদ্ধ উত্তৰ হয় আৰু ফলোড বাই যোৰহাট আৰু শিৱসাগৰ ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 4 ইয়াতে সুধিছে দ্য অসম সাহিত্য সভা ৱাজ ফাৰ্ষ্ট ফাউণ্ডেড ইন হুইচ ইয়েৰ গতিকে অসম সাহিত্য সভা কেতিয়া ফাউণ্ড হৈছিল সেইটোৱে সুধিছে 1917 চন নেকি য়েছ 1917 চন অপশ্যন এটো ইয়াতে শুদ্ধ উত্তৰ হ'ব আৰু অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত হৈছিল শিৱসাগৰতে হৈছিল দেই শিৱসাগৰ আৰু সেই প্ৰথম যিখন সাহিত্য সভা হৈছিল তাতে প্ৰেসিডেন্ট আছিল কোন প্ৰেসিডেন্ট আছিল পদ্মনাথ গোহাঁই বৰুৱা পদ্মনাথ গোহাঁই বৰুৱা মোৰ নামো অৱশ্যে মানস পদ্ম ফুকন দেই পদ্ম উপাধিটো মোৰো আছে কিন্তু মই অৱশ্যে তেনেকৈ কোনো সাহিত্য সভাৰ সভাপতি হোৱা নাই এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 5 ইয়াতে সুধিছে হুইচ ৰিভাৰ ফ্ল'জ থ্ৰু দ্য নৰ্দাৰ্ণ পাৰ্ট অফ কাজিৰঙা নেশ্যনেল পাৰ্ক গতিকে কাজিৰঙা নেশ্যনেল পাৰ্কৰ নৰ্দাৰ্ণ ছাইডে কোনখন ৰিভাৰ ফ্ল' হৈ গৈছে ধনশিৰি নেকি নহয় ব্ৰহ্মপুত্ৰ য়েছ অপশ্যন বিটো শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 6 ইয়াতে সুধিছে হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ দ্য এষ্টাব্লিছমেণ্ট অফ হাই কোৰ্ট ফৰ ষ্টেটছ অপশ্যন এত দিয়া আছে 214 নেকি য়েছ অপশ্যন এটোৱে শুদ্ধ হয়
আৰু ইয়াতে অপশ্যন বিত যিটো দিয়া আছে 226টোৱে যি আমাৰ হাইকোৰ্টক যি ৰিটছ ইছ্যু কৰিব পৰা যিটো পাৱাৰ ৰিটছ ইছ্যু কৰিব পৰা পাৱাৰটো দিয়ে দেই আৰু আৰ্টিকল 124ত কিহৰ কথা আছে সুপ্ৰিম কোৰ্ট এষ্টাব্লিছমেণ্টৰ কথা আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 7 ইয়াতে সুধিছে হু এডমিনিষ্টাৰ্ছ দ্য ওথ অফ অফিচ টু এ জাজ অফ এ হাই কোৰ্ট অপশ্যন এ দিয়া আছে দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতি নেকি নহয় দ্য চিফ জাষ্টিছ অফ ইণ্ডিয়া নহয় অপশ্যন চিত দিয়া আছে দ্য গভৰ্ণৰ অফ দ্য ষ্টেট য়েছ অপশ্যন চিটো ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 8 ইয়াতে সুধিছে দ্য ছেপাৰেশ্যন অফ জুডিচিয়াৰী ফ্ৰম দ্য এক্সিকিউটিভ ইজ মেনশ্যন ইন হুইচ আৰ্টিকল গতিকে এই যি ছেপাৰেশ্যন অফ জুডিচিয়াৰী ফ্ৰম এক্সিকিউটিভ এইটো আমাৰ সংবিধানৰ কোনটো আৰ্টিকলত মেনশ্যন কৰা হৈ আছে আৰ্টিকল 44 নেকি নহয় আৰ্টিকল 44ত কিহৰ কথা আছে ইউনিফৰ্ম চিভিল কোড ইউনিফৰ্ম চিভিল কোডৰ কথা আছে আৰ্টিকল 50 য়েছ অপশ্যন বিটো ইয়াতে শুদ্ধ উত্তৰ হয় কিয়নো আৰ্টিকল যি 51 আৰ্টিকল 51ত কিহৰ কথা আছে ইণ্টাৰনেশ্যনেল পিচ এণ্ড ছিকিউৰিটি ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 9 ইয়াতে সুধিছে হাউ মেনি ষ্টেটছ আৰ কাৰেণ্টলি আণ্ডাৰ দ্য জুৰিছডিকশ্যন অফ দ্য গুৱাহাটী হাইকোৰ্ট গতিকে গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত বৰ্তমান কিমানকেইখন ষ্টেট পৰে সেইটো সুধিছে অপশ্যন এত দিয়া আছে 7খন নেকি নহয় 3খন নহয় অপশ্যন চিটো শুদ্ধ হ'ব 4খন আৰু ইয়াতে কোনকেইখন ষ্টেট পৰে আসাম নাগালেণ্ড মিজোৰাম আৰু অৰুণাচল প্ৰদেশ ঠিক আছে এইকেইখন ষ্টেট পৰে এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 10লৈ ইয়াতে সুধিছে এ জাজ অফ এ হাই কোৰ্ট কেন ৰিজাইন ফ্ৰম হিজ অফিচ বাই ৰাইটিং টু দ্য চিফ জাষ্টিছ অফ দ্য হাই কোৰ্ট নেকি অপশ্যন এটো শুদ্ধ নহয় দ্য গভৰ্ণৰ অফ দ্য ষ্টেট নহয় দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া য়েছ ভাৰতৰ ৰাষ্ট্ৰপতি এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 11 ইয়াতে সুধিছে হোৱাট ইজ দ্য শ্বৰ্টকাট কি টু চেণ্টাৰ এলাইন টেক্সট ইন MS ৱৰ্ড গতিকে MS ৱৰ্ডত চেণ্টাৰ এলাইনৰ কাৰণে কোনটো শ্বৰ্টকাট কি ইউজ কৰা হয় Ctrl+C নেকি Ctrl+C নহয় Ctrl+E নেকি য়েছ Ctrl+E এইটো শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 12লৈ ইয়াতে সুধিছে ইন কম্পিউটাৰ নেটৱৰ্কিং হোৱাট ডাজ WAN ষ্টেণ্ড ফৰ গতিকে WAN নে কি ষ্টেণ্ড কৰে ৱাইড এৰিয়া নেটৱৰ্ক নেকি য়েছ অপশ্যন এটো ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 13 ইয়াতে সুধিছে হুইচ অফ দ্য ফলোয়িং ইজ এন এক্সাম্পল অফ এন অপাৰেটিং ছিষ্টেম গতিকে তলৰ কোনটো এটা অপাৰেটিং ছিষ্টেমৰ এক্সাম্পল হয় সেইটোৱে সুধিছে MS ৱৰ্ড নেকি নহয় গুগল ক্ৰম নেকি নহয় উইণ্ড'জ 11 ইয়াতে শুদ্ধ উত্তৰ হয় এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 14 ইয়াতে সুধিছে হুইচ মেমৰি ইজ অলছ' ন'ন এজ ভলেটাইল মেমৰি গতিকে তলৰ কোনটো মেমৰিক ভলেটাইল মেমৰি বুলি কোৱা হয় ৰম নেকি ৰমটো নহয় ৰমটো কি হয় নন ভলেটাইল হয় দেই নন ভলেটাইল ইয়াতে অপশ্যন বিটোৱে শুদ্ধ হয় ৰেম হয় আৰু ৰেম মানে কি হয় ৰেণ্ডম এক্সেছ মেমৰি ঠিক আছে ৰেমৰ ফুল ফৰ্মটো কি হয় ৰেণ্ডম এক্সেছ মেমৰি আৰু আপোনালোকে মোক ৰমৰ ফুল ফৰ্মটো কি হয় কমেণ্ট ছেকশ্যনত জনাব ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 15 ইয়াতে সুধিছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ BCC ইন এন ইমেইল BCCৰ ফুল ফৰ্মটো কি
ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ব্লাইণ্ড কাৰ্বন কপি। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 16। ইয়াতে সুধিছে দ্য চৰাইদেউ মৈদামছ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট আৰ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম। গতিকে এই যি চৰাইদেউ মৈদামে ৱৰ্ল্ড হেৰিটেজ চাইটৰ স্বীকৃতি লাভ কৰে আৰু এই মৈদাম আমাৰ অসমৰ কোনখন ডিষ্ট্ৰিক্টত আছে সেইটোৱে সুধিছে। শিৱসাগৰ নেকি? শিৱসাগৰ নহয়, ক'ত আছে বুলি আমি জানো, চৰাইদেউত আছে দেই, চৰাইদেউ ডিষ্ট্ৰিক্টত আছে। আৰু আমাৰ অসমত টোটেল কিমানখন আছে? 3খন ৱৰ্ল্ড হেৰিটেজ চাইট আছে। আৰু এখন হৈছেতো চৰাইদেউ হৈ গ'ল, মানে চৰাইদেউ মৈদাম, আৰু আন দুখন হৈছে কাজিৰঙা আৰু মানস নেশ্যনেল পাৰ্ক দেই, কাজিৰঙা আৰু মানস নেশ্যনেল পাৰ্ক। আৰু এই দুখন কাজিৰঙা আৰু মানসক 1985ত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ডিক্লেয়াৰ কৰা হয়। আৰু বাকী চৰাইদেউ মৈদামক কেতিয়া কৰা হয়? 2024 চনত। ঠিক আছে। আৰু আমাৰ যি ভাৰতবৰ্ষত টোটেল 44খন কি আছে? ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট আছে। আৰু তাৰে 36খন কি হয়? কালচাৰেলত পৰে দেই, কালচাৰেল ৱৰ্ল্ড হেৰিটেজ চাইটত পৰে। আৰু 7খন পৰে নেচাৰেল, আৰু এখন পৰে মিক্স হেৰিটেজ চাইট। আৰু এই মিক্সখন হৈছে কাঞ্চনজংঘা নেশ্যনেল পাৰ্ক। আৰু সেই কাঞ্চনজংঘা নেশ্যনেল পাৰ্কখন কোনখন ষ্টেটত আছে সেইটো মোক আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 17। ইয়াতে সুধিছে দ্য মিছন বসুন্ধৰা ইনিচিয়েটিভ অফ দ্য আছাম গভৰ্ণমেণ্ট ইজ ৰিলেটেড টু। গতিকে মিছন বসুন্ধৰা অসম গভৰ্ণমেণ্টৰ কোনটো ইনিচিয়েটিভৰ লগত জড়িত হৈ আছে? ফৰেষ্ট কনজাৰভেশ্যন নেকি? ফৰেষ্ট কনজাৰভেশ্যনটো একদমেই নহয়। অপশ্যন বিত দিয়া আছে লেণ্ড ৰিফৰ্মছ এণ্ড ছাৰ্ভিচেছ। য়েছ, অপশ্যন বিটো ইয়াতে শুদ্ধ উত্তৰ হয়। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 18। ইয়াতে সুধিছে হুইচ চিটি ইজ ন'ন এজ দ্য টি চিটি অফ ইণ্ডিয়া। গতিকে টি চিটি অফ ইণ্ডিয়া বুলি কোনখন চিটিক জনা যায়? গুৱাহাটী নেকি? নহয়, ইয়াতে অপশ্যন বিটো শুদ্ধ হয়, ডিব্ৰুগড়। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ তথা আজিৰ অন্তিমটো কুৱেশ্যন। ইয়াতে সুধিছে অপাৰেশ্যন ফ্লাড ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোৱিং। গতিকে অপাৰেশ্যন ফ্লাডটো কিহৰ লগত জড়িত তাকে সুধিছে। অপশ্যন এত দিয়া আছে কণ্ট্ৰল অফ ব্ৰহ্মপুত্ৰ ফ্লাড নেকি? নহয়, মিল্ক প্ৰডাকশ্যন। য়েছ, অপশ্যন বিটো ইয়াতে শুদ্ধ উত্তৰ হয়। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা যথেষ্ট লাভান্বিত হ'ল। আৰু মই পৰৱৰ্তী সময়ত এনেকুৱা কেইটামান ভিডিঅ' মই আনিম, গতিকে আপোনালোকে যাতে সেইখিনি মিছ নকৰে তাৰ কাৰণে আপোনালোকে এই চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব। বাকী আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব। ভিডিঅ'টো ভাল পালে নিশ্চয়কৈ এটা লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব দেই। ধন্যবাদ।